পিছত হাগিবলৈ এচপি ওলাব বোলে এইটো সময়তে হাগিব লাগিব। এনে কিছুমান কথা কৈ মানুহক উত্তেজিত কৰিব নালাগে। লাগিলে তেওঁ যোনেই নহওক কিয়, ৰাতি 10টাৰ পিছত মানুহ কামাখ্যা মন্দিৰতো নাযায়, 10টা বজাৰ পিছত কোনো মন্দিৰত নাযায়, কোনো কলেজত নাযায়, কোনো ইউনিভাৰ্চিটিত নাযায়। মই ৰীতা চৌধুৰীৰ বক্তব্যটো দেখিছোঁ, মোৰ ভাল লগা নাই কথাখিনি। কাৰণ তেওঁ আকৌ কৈছে ইয়াৰ পৰা মানসিক বেয়া হ'ব, ৰাস্তাত নামি আহিব, তাৰমানে ইনডাইৰেক্টলি মানুহক উত্তেজিত কৰি আছে। গতিকে চৰকাৰে উত্তেজিত কৰিব পৰা শক্তিবিলাকৰ বিৰুদ্ধে কঠোৰ হ'ব। একমাহ মই মনে মনে আছিলোঁ, তাৰ মানে এইটো নুবুজায় ভূপেন হাজৰিকা সমাধিটোতো 10টা বজাৰ পিছত কোনো নাযায়। পিছত হাগিবলৈ এচপি ওলাব বোলে এইটো সময়তে হাগিব লাগিব। এতিয়া মানুহ ঘৰৰ পৰা ওলোৱাটো এচপি, দোকান যোৱাত এচপি, প্ৰগ্ৰেম চোৱাত এচপি, প্ৰগ্ৰেম কৰাত এচপি, প্ৰগ্ৰেম আৰম্ভ কৰাত এচপি, প্ৰগ্ৰেমত শেষ কৰাত এচপি। হাগিবলৈ ওলাব বেছি নাই আৰু যে আপোনালোকে 10টা বজাতহে হাগিব পাৰিব।